নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত SLRC 2022 পেপাৰ 2 মেথছৰ কুৱেশ্যনবোৰ আমি ৰিভাইজ কৰিম। গতিকে আহক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। SLRC পেপাৰ 2ৰ প্ৰথম কুৱেশ্যনটো আছিল কোনো এক সংখ্যাক 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গৈ। সংখ্যাটো হৈছে কিমান? এতিয়া 12.5% হ্ৰাস কৰিছে, তাৰমানে 12.5% কমাই দিছে। 12.5%ক আমি এতিয়া ৰেচিঅ'লৈ যদি আমি চাওঁ, আমি ভগ্নাংশত পৰিৱৰ্তন কৰিলে কি হ'ব? 12.5টো 12.5 মানে হৈছে 2/1। এতিয়া 12.5 মানে 2/1 2 বাৰ 24, 24 একে 25, ওপৰত হ'ব 25, আৰু তলত হ'ল 2, 25/2%। অৰ্থাৎ 25/2% মানে পাৰ্চেণ্ট চিনটো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে 100ৰে হৰণ কৰিব লাগিব। 25 100 কেইবাৰ যায়? 4 বাৰ। তাৰমানে তলত হ'ল 8, ওপৰত 1, তাৰমানে 12.5% মানে হৈছে 8/1। এতিয়া 8/1 কমাই দিছে, থাকিল কিমান? 8/1 যদি হ্ৰাস মানে কমাই দিছে তেতিয়াহ'লে থাকিল কিমান? 8/7, আৰু এই 8/7ৰ মানটোৱে হৈছে 119। 8/7ৰ মানটোৱে হৈছে 119। অৰ্থাৎ আগতে সংখ্যাটোৰ মান আছিল 8, এতিয়া হৈ আছে 7, আৰু 7ৰ ভেলুটোৱে হৈছে 119। এতিয়া 119টো হৈছে 7ৰ ভেলু। আমাক লাগে অৰিজিনেল যিটো আগৰ মান আছিল 8ৰ মানটো লাগে, গতিকে 8 আমি পূৰণ কৰিম। 7ৰে 119ক কেইবাৰ যায়? 17 বাৰ যায়। 7 17 119। এতিয়া 8 আৰু 17 যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি ওলাব? 8 17 136। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 136। নেক্সট, কোনো এক আয়তৰ ক্ষেত্ৰফল হৈছে 300 চেণ্টিমিটাৰ স্কোৱাৰ আৰু ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য হৈছে 25 চেণ্টিমিটাৰ। আয়তটোৰ পৰিসীমা হ'ব। এতিয়া আমাক ইয়াত দিয়া আছে আয়তৰ ক্ষেত্ৰফল। এটা আয়ত আমি আঁকি লওঁ। এইটো হৈছে আয়ত। এই আয়তটোৰ আমি ডি এ ধৰি ল'ম, প্ৰস্থ এ ধৰি ল'ম আৰু ডি বি বুলি ধৰি ল'ম। এতিয়া আমাক এই কৰ্ণডালৰ দৈৰ্ঘ্য দিয়া আছে। কৰ্ণডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 25 চেণ্টিমিটাৰ বুলি দিয়া আছে। আৰু আয়তটোৰ ক্ষেত্ৰফল মানে হৈছে কালি আমাক কিমান দিয়া আছে? 300 চেণ্টিমিটাৰ স্কোৱাৰ আমাক কালি দিয়া আছে। কালি কেনেকৈ ওলাই আয়তৰ কালি? এ পূৰণ বি। এ পূৰণ বি মানে দিশ পূৰণ প্ৰস্থ। দিশ পূৰণ প্ৰস্থ কিমান আছে আমাৰ? 300 আছে। তাৰমানে এ বিৰ মানটো আমাৰ, এ পূৰণ বি মানে এ বিৰ মানটো আমাক 300 দিয়া আছে। এইটো আমাক দিয়া আছে। এতিয়া এই আয়ত ক্ষেত্ৰটোৰ এই কৰ্ণটোৰে এই অংশটোৰ সৈতে এটা কি ত্ৰিভুজ হৈ আছে? সমকোণী ত্ৰিভুজ হৈ আছে। গতিকে আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ এটা পাইছিলোঁ। এইটো আমাক 25 আছে, এইটো এ আছে, এইটো বি আছিল। এতিয়া পাইথাগোৰাছৰ এইটো এটা সমকোণী ত্ৰিভুজ। এই পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? পাইথাগোৰাছৰ সূত্ৰটো আছিল এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল কিমান হ'ব? 25 স্কোৱাৰ হ'ব। তাৰমানে আমাৰ এই বাহু দুটাৰ বৰ্গৰ যোগফলটো কি হয়? এই অতিভুজডালৰ বৰ্গৰ সমান হয়। এইটোৱে আমাৰ পাইথাগোৰাছৰ সূত্ৰ আছিল। গতিকে আমাক এ স্কোৱাৰ আৰু বি স্কোৱাৰ যদি আমি এ স্কোৱাৰ আৰু বি স্কোৱাৰ যদি কৰোঁ তেতিয়াহ'লে সেইটো কাৰ লগত সমান হ'ব? 25 স্কোৱাৰৰ লগত সমান হ'ব। আমাৰ এই কৰ্ণটোৰ অতিভুজ বুলি কয় এইটো, তাৰ স্কোৱাৰৰ সমান হ'ব। এইটো আছিল পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ এইটো ফৰ্মুলা আমি পাইছোঁ। এতিয়া আয়তটোৰ পৰিসীমা লাগে আমাক। পৰিসীমা ওলোৱাৰ আগতে আমি এ প্লাছ বি মানটো উলিয়াব লাগিব। যিহেতু পৰিসীমা, আয়তৰ পৰিসীমা কেনেকৈ ওলায়? 2 পূৰণ দিশ যোগ প্ৰস্থ। দিশ আছে এ আৰু প্ৰস্থ আছে বি, তাৰমানে এ প্লাছ বি। 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো হৈছে আয়তৰ পৰিসীমা। এতিয়া আমি আয়তৰ পৰিসীমা উলিওৱাৰ আগতে আমি এ প্লাছ বিৰ মানটো উলিয়াব লাগিব, তেতিয়া আমি পৰিসীমা উলিয়াব পাৰিম। গতিকে এ প্লাছ বি
কেনেকৈ উলিয়াম আমি a প্লাছ বি হোল স্কোৱাৰৰ সহায়ত উলিয়াম a প্লাছ বি হোল স্কোৱাৰ মানে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ 2ab এইটো আমাৰ a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা গতিকে a প্লাছ বি হোল স্কোৱাৰ মানে a স্কোৱাৰ বি স্কোৱাৰ ভেলুটো আমি আমাৰ কিমান পাইছোঁ 25 স্কোৱাৰ প্লাছ 2 পূৰণ ab মানে হৈছে 300 গতিকে a প্লাছ বি হোল স্কোৱাৰ মানে হ'ব 25 স্কোৱাৰ মানে 625 প্লাছ 2 আৰু 300 যদি পূৰণ কৰোঁ 600 হ'ব তাৰমানে a প্লাছ বি হোল স্কোৱাৰ মানে 625 এইফালে 600 পূৰণ যোগ কৰিলে কিমান হ'ব 1225 হ'ব গতিকে 1225টো কাৰ স্কোৱাৰ হয় আমাৰ a প্লাছ বি মান উলিয়াব যাওঁ এই স্কোৱাৰটো এইফালে লৈ গ'লে আমাৰ 1225 হ'ব স্কোৱাৰ ৰুট 1225ৰ বৰ্গমূল কিমান আমি 1225ৰ বৰ্গমূল যদি উলিয়াওঁ কেনেকৈ উলিয়াম 30 পূৰণ যদি কৰোঁ আমি 900 40 পূৰণ কৰিলে 1600 হয় তাৰমানে 1225ৰ বৰ্গমূল আমি 30 আৰু 40ৰ ভিতৰতে থাকিব গতিকে আমি যিহেতু লাষ্টত 5 আছে গতিকে আমি 35 যদি আমি কৰি চাওঁ পূৰণ 5 5 গুণ 25 5 গুণ 15 16 17 ঠিক তেনেকৈ 3 5 গুণ 15 1 3 9 1 10 5 7 5 12 2 কৰিব 1 1 1 2 1225ৰ আমাৰ বৰ্গমূল ওলাইছে 35 1225ৰ বৰ্গমূল 35 তাৰমানে a প্লাছ বিৰ ভেলুটো হৈছে 35 গতিকে পৰিসীমা কিমান হ'ব 2 পূৰণ a প্লাছ বিৰ ভেলুটো আমি 35 পাইছোঁ 2 35 হৈছে 70 চেণ্টিমিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 70 চেণ্টিমিটাৰ নেক্সট কুৱেশ্যন কোনো এক ভগ্নাংশৰ লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম যদি ভগ্নাংশটোৰ লবক 2ৰে আৰু হৰক 3ৰে পূৰণ কৰা হয় তেন্তে ই হয়গৈ 2/9 ভগ্নাংশটো হৈছে কিমান আমাৰ ভগ্নাংশটো কিমান হ'ব লবৰ মান হৰৰ মানতকৈ 2 কম হৰৰ মানটোক আমি x বুলি ধৰি লওঁ আৰু হৰৰ মানতকৈ যদি 2 কম তাৰমানে xৰ পৰা যদি 2 কমি যায় সেইটোৱে হ'ব লবৰ মান গতিকে লবটো হৈছে x - 2 আৰু হৰটো হৈছে x আমাৰ এই ভেলুটোক যদি আমি উলিয়াওঁ তেতিয়া হ'ব সেইটোৱে হৈছে ভগ্নাংশটো এতিয়া আমি ভগ্নাংশটো কেনেকৈ উলিয়াম কি দিছে আমাক কি দিছে ভগ্নাংশটোৰ লবক 2ৰে পূৰণ কৰিম লব এই ওপৰত যে লব আছে x - 2 তাক আমি কিহেৰে পূৰণ কৰিম 2ৰে পূৰণ কৰিম আৰু তলত x আৰু হৰক কিহেৰে পূৰণ কৰিম 3ৰে তাৰমানে xক আমি 3ৰে পূৰণ কৰিম তেতিয়া ভগ্নাংশটো কিমান হয় 2/9 হয় 2/9 এতিয়া 2 কেঞ্চেল গ'ল 3 9 কেইবাৰ যায় 3বাৰ যায় তাৰমানে x - 2/x কিমান থাকিল x - 2/x কিমান থাকিল ওপৰত 1 থাকিল আৰু তলত 3 তাৰমানে এই ভগ্নাংশটো আমাৰ কিমান ওলালে 1/3 ওলালে x - 2/xৰ ভেলুটো 1/3 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1/3 নেক্সট কোনো এখন বিদ্যালয়ৰ ল'ৰা আৰু ছোৱালী উভয়ৰে গড় বয়স হৈছে 16 বছৰ ল'ৰাবিলাকৰ গড় বয়স 15 বছৰ আৰু ছোৱালীবিলাকৰ গড় বয়স 18 বছৰ বিদ্যালয়খনত থকা ল'ৰা ছোৱালীৰ সংখ্যাৰ অনুপাত হৈছে এইটো আমি এলিগেশ্যন মেথডৰ সহায়ত কৰিম এলিগেশ্যন মিক্সাৰ এণ্ড এলিগেশ্যন সহায়ত আমি এই প্ৰশ্নটো কৰিম আমাক ছেপাৰেটকৈ বইজ এণ্ড গাৰ্লছৰ কি দিয়া আছে আমাৰ এভাৰেজ দিয়া আছে বইজৰ এভাৰেজ ল'ৰাৰ এভাৰেজ 15 দিয়া আছে আৰু অকল ছোৱালীবিলাকৰ এভাৰেজ 18 দিয়া আছে আৰু দুইটাকে মিলাই ল'ৰা আৰু ছোৱালীৰ দুইটাৰে এভাৰেজ মিলাই কিমান দিয়া আছে 16 দিয়া আছে দুইটাৰ এভাৰেজ কিমান দিয়া আছে 16 দিয়া আছে এতিয়া বইজ এণ্ড গাৰ্লছৰ যদি আমি ৰেচিঅ' বিচাৰোঁ বইজ এণ্ড গাৰ্লছৰ যদি আমি ৰেচিঅ' বিচাৰোঁ তেতিয়া আমি ৰেচিঅ'টো কেনেকৈ পাম বইজৰ
বয়জৰ ৰেচিঅ' পাবলৈ হ'লে এই 16ৰ পৰা 18টো আমি বিয়োগ কৰিব লাগিব 16ৰ পৰা 18 2 ওলাইছে ইনটু ইজ 2 আৰু গাৰ্লছৰ ৰেচিঅ' পাবলৈ হ'লে গাৰ্লছৰ কিমান আছিল সেইটো পাবলৈ হ'লে আমি 16ৰ পৰা 15টো আমি বিয়োগ কৰিম 16ৰ পৰা 15 গ'লে কিমান থাকে 1 থাকে ইয়াত দিয়া আছে আমাৰ বয়জৰ এভাৰেজ 15 দিয়া আছে আৰু গাৰ্লছৰ এভাৰেজ দিয়া আছে 18 দুইটাৰে এভাৰেজ মিক্স কৰি আমাৰ কিমান দিছে 16 দুটা এভাৰেজ আমি মিক্স কৰিলে গতিকে এইটো মিক্সাৰ এলিগেশ্যন মতে কি হ'ব সিহঁতৰ ৰেচিঅ' কেনেকৈ পাম আমি কিমান অনুপাতত মিক্স কৰি আমাৰ 16 ওলাইছে সেইটো ৰেচিঅ' পাবলৈ হ'লে আমাৰ এই মিক্সৰ থকা যি মেইন উভয়ৰে মানে বোথ দুইটাৰে মিলাই যি আছিল 16 তাৰ পৰা আমি এইবিলাক মাইনাছ কৰিম গাৰ্লছৰ মাইনাছ কৰিলে আমি বয়জৰ পাম আৰু বয়জৰ মাইনাছ যদি কৰোঁ তেতিয়া আমি গাৰ্লছৰ অনুপাতটো পাম গতিকে আমি 16ৰ পৰা 18 গ'লে 2 পাম আৰু 16ৰ পৰা 15 গ'লে 1 পাম গতিকে ইয়াৰ ৰেচিঅ'টো হৈছে 2:1 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2:1 নেক্সট 1 - 1/2 1 - 1/3 ... 1 - 1/9 1 - 1/10 ৰাশিটোৰ মান কিমান হ'ব এতিয়া 1 - 1/2 মানে কিমান 1 - 1/2 মানে কিমান 2 × 2 2ৰ পৰা এইটো লসাগু 2 আহিব ওপৰত 2 × 2 - 1 তাৰমানে 1/2 হ'ল ঠিক তেনেদৰে 1 - 1/3 মানে কিমান তলত 3 আছে 3 × 3 এফালে -1 3 পৰা গ'লে থাকিল 2/3 অৰ্থাৎ প্ৰথম ভেলুটোৰ মান হৈছে আমাৰ এই ৰাশিটোৰ মান হৈছে 1/2 পূৰণ ঠিক তেনেদৰে এই পিছৰ ৰাশিটোৰ মান হৈছে 2/3 ঠিক একেদৰে তাৰ ইয়াৰ পিছৰ মান যি আছে তাৰ মানটো হ'ব 3/4 এনেকৈ গৈ লাষ্টত কি থাকিব আমাৰ 9/10 পাম আমি গতিকে এইবিলাক 2 2 3 3 4 এনেকৈ 9 কেঞ্চেল কৰি থাকিব কি 1 আৰু 10 থাকিব গতিকে ইয়াৰ ভেলুটো হ'ব 1/10 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1/10 নেক্সট কুৱেশ্যন হৈছে 14 21 28ৰ লসাগু আৰু গসাগুৰ মান হৈছে যথাক্ৰমে লসাগু কেনেকৈ ওলাম 14ক আমি কি বুলি লিখিব পাৰোঁ 2 পূৰণ 7 21ক আমি কি বুলি লিখিব পাৰোঁ 3 পূৰণ 7 আৰু 28ক আমি কি বুলি লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 7 2 2 4 7 28 তাৰমানে এতিয়া তিনিওটাতে এটা কমন কি আছে 7 গতিকে গসাগুটো আমি পাই গ'লো 7 আৰু লসাগু কি হ'ব এই 7টো থাকিবই তাৰ লগতে কি থাকিব বাকী আৰু কি আছে কমন দুইটাৰে বাকী আমাৰ ইয়াত 2 এটা আছে ইয়াত এই 2টো আৰু এই ইয়াৰে যিকোনো এটা 2 দুবাৰ আমি লিখিব নোৱাৰিম সেই দুটাক আমি এটা বুলি লিখিম আৰু বাকী কি থাকিল 3 আৰু 2 থাকিল 3 পূৰণ 2 গতিকে 7 2 14 আৰু ইফালে 6 6 14 84 তাৰমানে লসাগু 84 আৰু গসাগু 7 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 84 7 লসাগু আমি আৰু এটা প্ৰকাৰে উলিয়াব পাৰোঁ এনেকৈ উলিয়াব পাৰোঁ 14 21 28 7 2 14 7 3 21 7 4 28 2 2 3 নাযায় 2 2 4 গতিকে 7 2 1 3 আৰু 2 যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি 84 পাম গতিকে 14 21 28ৰ লসাগু আৰু গসাগুৰ মান হৈছে যথাক্ৰমে 84 আৰু 7 ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি নেক্সট 1 4 8 16 ... 256 5 512 শৃংখলাটোত থকা পদৰ সংখ্যা হৈছে এতিয়া এই শৃংখলাটো কি শৃংখলা হয় 1ৰ পৰা 2 তাৰমানে 2 পূৰণ কৰি পাইছে ঠিক তেনেকৈ 2ৰ পৰা 4 2 পূৰণ কৰি পাইছে 2 2 4 4 2 8 8 2 16 এনেকৈ পূৰণ কৰি শৃংখলাটো আগবাঢ়ি গৈ আছে 256ৰ লগত 2 পূৰণ কৰিলে হ'ব 512 এতিয়া এনেদৰে পূৰণ হৈ আগবাঢ়ি গৈ থকা শৃংখলাটোক গুণোত্তৰ প্ৰগতি বা জিপি সিৰিজ বুলি কয় এপি সিৰিজ জিপি সিৰিজ যিটো সমান্তৰ প্ৰগতি গুণোত্তৰ প্ৰগতি সেইটো জিপি সিৰিজ হয় ইয়াত এনতম পদটো আছে 512 এন 512 আৰু জিপি সিৰিজত এনতম পদটো কেনেকৈ উলিয়ায়
r to the power n minus 1 is equal 512 হয় a r to the power n minus 1 বুলি ওলাই n তম পদটো এতিয়া ইয়াত a মানে হৈছে প্ৰথম পদটো হৈছে ইয়াত কি আছে 1 প্ৰথম পদটো কি আছে 1 পূৰণ r to the power n minus 1 r মানে আমি কি পূৰণ কৰি এইটো সিৰিজটো আগবাঢ়ি গৈ আছে 2 পূৰণ কৰি সিৰিজটো আগবাঢ়ি গৈ আছে গতিকে ইয়াত r ৰ ভ্যালু হৈছে 2 to the power n minus 1 is equal 512 implies 1 ৰ লগত এটো পূৰণ কৰিলে হেৰি হ'ব 1 2 to the power n minus 1 হ'ব is equal 512 এতিয়া এই 512 টোক আমি 2 ৰ বেছত আমি 2 ৰ কিমান পাৱাৰ হ'ব হেতু উলিয়াই লম 512 ক আমি যদি 2 এ হেৰি কৰো 2 2 4 2 5 10 2 6 12 256 2 লগত 256 কিমান হ'ব 128 ঠিক একেদৰে 2 এ 64 হ'ব 2 এ 32 হ'ব নেক্সট 2 এ 16 হ'ব নেক্সট 2 এ 8 বাৰ 2 2 4 গুণা 2 2 গুণ 4 ইয়াত 2 কেইটা আছে 1 2 3 4 5 6 7 8 9টা তাৰ মানে 2 to the power n minus 1 মানে এই 512 টো কি লিখৰে 2 to the power ইমান 2 কেইটা পালো 9টা পালো 2 to the power 9 ইয়াৰ পৰা আমি 2 2 যদি বেস বিলাক যদি সেম হৈ গল এটা আমাৰ এই ওপৰৰ পাৱাৰ খিনি সেম হ'ব n minus 1 is equal to 9 তাৰ মানে n is equal কিমান হ'ব 9 minus 1 টি ফালে আহিলে plus 1 হ'ব 10 তাৰ মানে ইয়াত থকা পদৰ সংখ্যা কিমান 10 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 10 নেক্সট কোৱেশ্চন কোনো এখন চহৰৰ মানচিত্ৰ 1:50,000 স্কেলত অঙ্কন কৰা হৈছে মানচিত্ৰখনত দুটা স্থানৰ দূৰত্ব 12 সেন্টিমিটাৰ স্থান দুটাৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান এটা মানচিত্ৰত এটা ইয়াত আছে স্থান আছে এটা ইয়াত স্থান আছে এই দুইটা স্থানৰ মাজত ডিফাৰেন্ট দূৰত্বটো কিমান আছে মানচিত্ৰখনত 12 সেন্টিমিটাৰ আছে 12 সেন্টিমিটাৰ আছে মানচিত্ৰখনত এটা এই প্ৰকৃত দূৰত্বটো কিমান এটা 1 সেন্টিমিটাৰত 1 সেন্টিমিটাৰে কিমান বুজায় 1 সেন্টিমিটাৰে 50,000 প্ৰকৃত 1 সেন্টিমিটাৰ মানচিত্ৰত যদি 1 সেন্টিমিটাৰ হয় প্ৰকৃততে হেতু মানে 50,000 সেন্টিমিটাৰ বুজায় 1 সেন্টিমিটাৰে 50,000 সেন্টিমিটাৰ বুজায় গতিকে 12 সেন্টিমিটাৰত কিমান হ'ব প্ৰকৃত দূৰত্বটো মানচিত্ৰত যদি 12 সেন্টিমিটাৰ হয় তেতিয়াহলে প্ৰকৃত দূৰত্বটো কিমান হ'ব 50,000 ৰ লগত 12 পূৰণ কৰিব লাগিব তেতিয়াহলে কিমান সেন্টিমিটাৰ হ'ব 5 আৰু 12 পূৰণ কৰিলে 60 হ'ল আৰু ইফালে শূন্য কেইটা আছে 1 2 3 4 চাৰিটা 1 2 3 4 ইমান সেন্টিমিটাৰ হ'ল 12 সেন্টিমিটাৰত ইমান সেন্টিমিটাৰ 60,000 সেন্টিমিটাৰক এতিয়া আমি উত্তৰবিলাক অপচনত কিলোমিটাৰত আছে গতিকে কিলোমিটাৰত প্ৰকাশ কৰিবলৈ হলে কিহে হৰণ কৰিব লাগিব 60 এটো 60,000 নহয় একচুয়ালি একক দহ শতক হাজাৰ অযুত লাখ 6 লাখ সেন্টিমিটাৰ 6 লাখ সেন্টিমিটাৰ তাক আমি কিলোমিটাৰত প্ৰকাশ কৰিবলৈ হলে প্ৰথমতে সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগিব মিটাৰলৈ নিব হলে কিহে হৰণ কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব তেতিয়া মিটাৰলৈ হ'ব পৰিৱৰ্তন আকৌ মিটাৰৰ পৰা কিলোমিটাৰলৈ নিব হলে 1000ৰে হৰণ কৰিব লাগিব গতিকে 1 2 3 4 5টা হয় ন ইয়াৰ 1 2 3 4 5টা হয় ন কিমান হ'ব থাকিল 6 কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 6 কিলোমিটাৰ নেক্সট কোনো দুটা সংখ্যাৰ যোগফল 12 সংখ্যা দুটাৰ যোগফল হৈছে 12 আৰু সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য হৈছে 60 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে উলিয়াব লাগে এতিয়া এটা সংখ্যা যদি আমি x ধৰো আনটো সংখ্যা কিমান হ'ব 12 - x হ'ব কাৰণ সংখ্যা দুটাৰ যোগফল হৈছে 12 দুটা সংখ্যা আছে এটা হল আমাৰ x আনটো হৈছে 12 - x এতিয়া কি কৈছে এই সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য তাৰ মানে সংখ্যা দুটাক বৰ্গ কৰিব লাগিব তাৰ মানে x স্কয়াৰ x ক বৰ্গ কৰিলে x স্কয়াৰ আৰু 12 - x এই সংখ্যাটোকো যদি আমি বৰ্গ কৰো 12 - x স্কয়াৰ হ'ব ইহঁতৰ পাৰ্থক্য মানে হৈছে বিয়োগফল এই বৰ্গকেইটাৰ বিয়োগফল কিমান বুলি দিয়া আছে 60 দিয়া আছে 60 দিয়া আছে এতিয়া আমি এটো ভাঙি যাম x স্কয়াৰ মাইনাস এটো
a minus b হোল স্কোয়াৰ ফৰ্মুলাত ভাঙি যাম a minus b মানে 12 স্কোয়াৰ a স্কোয়াৰ minus 2a মানে 12 আৰু b মানে হৈছে x 2ab প্লাছ b স্কোয়াৰ মানে x স্কোয়াৰ a minus b হোল স্কোয়াৰ ফৰ্মুলাত ভাঙি গলো ইজ ইকুৱেল 60 x স্কোয়াৰ মাইনাছ এইটো 12 স্কোয়াৰ মানে কিমান হ'ব একেবাৰে ব্ৰেকেটটো ভাঙি দিওঁ 12 স্কোয়াৰ মানে 12 12 144 ঠিক তেনেকৈ a মাইনাছ আৰু এইটো মাইনাছ মাইনাছ হ'ব প্লাছ 2 12 24 24x হ'ল ঠিক একেদৰে এইটো মাইনাছ আৰু এইটো হৈছে প্লাছ মাইনাছ আৰু প্লাছে মাইনাছ হ'ব আৰু এইটো x স্কোয়াৰ হ'ব ইজ ইকুৱেল টু 60 which implies x square আৰু এইটো minus x square cancel গ'ল থাকিল কিমান 24x is equal to কিমান পালা 60 এফালে minus 144 আছে এটো এফালে গলে plus 144 হ'ব 144 হ'ব তাৰমানে 24x is equal to কিমান হ'ব এটো যোগ কৰিলে হ'ব 204 হ'ব which implies x is equal to কিমান হ'ব 204 এই 24 টোৱে ডিভাইড যাব এটা যদি আমি ক্যান্সেল কৰো কিহেৰে কটাকটি যাব 6 ৰে যাব 6 4 গুণ 4 এ যাব 4 6 গুণ 24 আৰু এক 4 5 গুণ 20 আৰু 4 গুণ 4 তাৰ মানে x ৰ মানটো আমি কিমান পালো 51/6 এতিয়া কি কৈছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো লাগে এই সংখ্যা দুটা আমাৰ কি আছিল x আৰু আনটো সংখ্যা আছিল কি আছিল 12 - x 12 - x এই সংখ্যা দুটাৰ কি লাগে পাৰ্থক্য মানে বিয়োগ পাৰ্থক্য মানে কি বিয়োগ লাগে তাৰ মানে x - এই সংখ্যাটো আমি ব্ৰেকেটত লিখিম এটা সংখ্যা আছিল x আনটো সংখ্যা আছিল 12 - x এই সংখ্যা দুটাৰ কি লাগে পাৰ্থক্য মানে বিয়োগ এটা এটুক যদি কৰি যাম আমাৰ কি হ'ব x এই ব্ৰেকেট যদি ভাঙো -12 হ'ব আৰু এটো মাইনাসে আৰু এটো মাইনাসে প্লাস হ'ব x এটা এই x আৰু এই x এ মিলি কিমান হ'ব 2x - 12 এটা 2 পূৰণ x মানে কিমান পাইছো আমি 51/6 পাইছো x অৰ ঠাইত আমি 51/6 লিখি দিম মাইনাস এফালে কি আছে 12 ইজ ইকুৱেল টু 2 এ 6 কেবাৰ যায় 3 বাৰ যায় আকৌ 3 এ 51 কেবাৰ যায় 17 বাৰ যায় 3 17 51 থাকিল কি 17 - 12 17 পৰা 12 গলে কিমান থাকে 5 থাকে গতিকে ইয়াৰ সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো হৈছে 5 ইয়াৰ অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট 200% ৰ মান হ'ব 200% হেতু লাগে আমাক 200 ৰ মানে হৈছে পূৰণ 200% মানে হৈছে 100 ভাগৰ 200 5% মানে হৈছে 100 ভাগৰ 5 এনেকুৱা কথা 200% হ'ব 100 ভাগৰ 200 100 200 কেবাৰ যায় দুবাৰ যায় 2 আৰু 200 পূৰণ কৰিলে 400 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 400 যদি 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে উত্তৰটো হ'ব 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা কি হয় 10000 তাৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কি হয় 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো 999 আৰু যদি আমি বিয়োগ কৰো কি কৰো বিয়োগ কৰো কিমান হ'ব 10 পৰা 9 গ'ল থাকিল 1 9 ঠিক 9 পৰা 9 গ'লে 0 ইয়াৰ 9 পৰা 9 গ'লে 0 আৰু ইফালে থাকিল 9 9001 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 9001 নেক্সট 18 মাইনাস কি কৈছে ব্ৰেকেট 6 মাইনাস আকৌ মাজু বন্ধনী 4 মাইনাস 8 প্লাস 3 মান নিৰ্ণয় কৰা এতিয়া আমি এটো একেবাৰে সৰু বন্ধনীৰ কাম আগত কৰিম 8 প্লাস 3 কাম আগত কৰিম বাকিখিনি 8 18 মাইনাস এটো বৰ বন্ধনী 6 মাইনাস -4 এটা এই দুটা প্লাস কৰিলে কিমান হ'ব 8 3 11 ইকুৱেল 18 মাইনাস 6 মাইনাস এই বন্ধনীৰ কামটা কৰিলে কিমান হ'ব 4 পৰা 11 গলে কিমান থাকে 4 পৰা 11 গলে কিমান থাকিব -7 থাকিব 4 পৰা 11 11 আগত মাইনাস আছে ডাঙৰ আগত মাইনাস গতিকে -7 হ'ব 18 মাইনাস 6 এই মাইনাস কিমান হ'ব +7 হৈ যাব 18 মাইনাস 7 6 কিমান 13 18 পৰা 13 গ'ল থাকিল 5 শুদ্ধ উত্তৰটো হ'ব অপচন সি 5 এজন ব্যক্তিয়ে প্ৰতি মিনিটত 35টা শব্দ টাইপ কৰিব পাৰে 987টা শব্দ টাইপ কৰিবলৈ তেওঁ কিমান সময়ৰ প্ৰয়োজন হ'ব তাৰমানে প্ৰতি মিনিটত তাৰমানে 60 মিনিটত
35টা শব্দ কিমান মিনিটত টাইপ কৰে 35টা শব্দ টাইপ কৰে কিমান মিনিটত 35টা শব্দ টাইপ কৰে কিমান মিনিটত 60 মিনিটত প্ৰতি মিনিটত মানে 1 মিনিটত 1 মিনিট মানে 60 ছেকেণ্ড সৰি 60 ছেকেণ্ডত 35টা শব্দ টাইপ কৰে মানে 900 তেনেহলে এটা শব্দ টাইপ কৰে কিমান 60/35 ছেকেণ্ডত কিমান ছেকেণ্ডত কৰে গতিকে 987টা শব্দ টাইপ কৰে কিমান ছেকেণ্ডত 60/35 আছে ইফালে 987 হৈ যাব এতিয়া আমি এটো কেনসেল কৰিম কিহে যাব 7 5 গুণ 35 7 14 98 7 এগুণ 7 আকৌ 5 ৰে 60 কেবাৰ যায় 12 বাৰ যায় 12 আৰু 141 পূৰণ কৰিম আমি 12 এগুণ 12 2 গলিলে 1 4 বাৰ 48 একে 49 9 গলিব 4 12 এগুণ 12 12 4 হলো 1692 ছেকেণ্ড 12 আৰু 141 পূৰণ কৰিলে কিমান হ'ব এটো 98 আছিল 1692 ছেকেণ্ড 987টা শব্দ ইমান ছেকেণ্ডত টাইপ কৰে এতিয়া আমাক ছেকেণ্ডত নাই প্ৰশ্নবিলাক কিহত আছে মিনিট আৰু ছেকেণ্ডত আছে গতিকে 1692 ছেকেণ্ডত কিমান মিনিট হেতু আমি উলিয়াই লওঁ 1692 কিমান মিনিট হ'ব 60 ডিভাইড কৰিম 1692 কিহে ডিভাইড কৰিম ছেকেণ্ডক 60 ডিভাইড কৰিম তেতিয়া আমাৰ মিনিটত উত্তৰটো ওলাই যাব 60 যদি ডিভাইড কৰো কেইবাৰ যাব দুবাৰ যাব 2 60 120 হয় থাকিল কিমান 9 পৰা 0 গলে 9 থাকিব 6 পৰা 2 গলে থাকিল 4 492 বাকি থাকিল এতিয়া কেইবাৰ যাব 8 বাৰ 8 0 0 8 6 গুণ 48 480 হয় তাৰমানে 28 ওলাইছে গোটা 28 মিনিট বাকি এটো 2 পৰা 0 গলে 2 থাকিব 9 পৰা 8 গলে থাকিল 1 12 ছেকেণ্ড এটো 12 ছেকেণ্ড বাকি থাকিল আৰু ইফালে 28 মিনিট ওলাইছে 28 মিনিট 12 ছেকেণ্ড তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 28 মিনিট 12 ছেকেণ্ড নেক্সট 4/1 + 1/3 minus 7/2 + 1/3 মান নিৰ্ণয় কৰা এটো আমি কৰিব লাগিব 4/1 + 1/3 যেটো মাইনাস 7/2 + 1/3 এটো আমি কৰিলে কি হ'ব 4 টু ওপৰত 4 ভাগে থাকিব তলত আমি লসাগু লম লসাগু আহিব 3 আৰু 1 পূৰণ হলে কিমান হ'ব 3 গুণ 3 আৰু ইফালে যোগ 1 4 হ'ব 3 গুণ 3 1 4 ঠিক তেনেকৈ মাইনাস ওপৰত এটো 7 হ'ব তলত কিমান হ'ব লসাগু 3 আহিব ওপৰত কিমান হ'ব 3 2 গুণ 6 3 আৰু 2 পূৰণ হলে 3 2 গুণ 6 আৰু 1 7 তাৰমানে এতিয়া এটো হ'ব 4 এই 22 ইনডাল যদি আমি পূৰণ কৰি দিও এটো হৰণ চিহ্ন হয় এটো যদি আমি পূৰণ কৰি দিও তেতিয়া হলে এই তলৰ এখিনি উলটি যাব 3 টো ওপৰত যাব 4 টো তলত আহিব এনেকৈ হয় মাইনাস ঠিক একেদৰে এটো 7 পূৰণ এটো 7/3 আছে 7/3 আছে এটো উলটি কি হ'ব 3/7 হ'ব গতিকে 4 4 কেনসেল যাব থাকিল 3 মাইনাস ইয়াত 7 7 কেনসেল যাব থাকিল কি 3 3 পৰা 3 গলে থাকিল 0 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 0 নেক্সট -7 -6 -5 ... শৃংখলাটোত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াৰে শৃংখলাটো আমাৰ -7 -6 -5 এনেদৰে আহি -5 ৰ পিছত -4 হ'ব এনেকৈ ... আহি কি পাম আমি 0 পাম 0 ৰ পিছত আকৌ 1 2 3 4 5 6 7 এইখিনি আছে এই শৃংখলাটো এইখিনি হয় গতিকে স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা সুধিছে 1 ৰ পৰা আৰম্ভ হয় গতিকে এইখিনিয়ে হৈছে এইখিনিয়ে হৈছে স্বাভাৱিক সংখ্যা কেইটা আছে স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7টা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 7 নেক্সট খালি ঠাই পূৰ কৰা 149 6 00 আৰু 000 ইজ ইকুৱেল টু কিমান ইনটু 10^7 ইয়াত খালি ঠাইত কি হ'ব এতিয়া 10^7 মানে শূন্য 7টা
আমাৰ সংখ্যাটো দিছে 149,600,000,000 ইনটু এইটো দিছে আমাক ইকুৱেল টু কিমান হ'ব এতিয়া ইফালে দিয়া আছে আকৌ 10⁻7 দিয়া আছে 10⁻7 মানে হৈছে 0.7টা 10⁻7 আমি যদি ইফালে উলিয়াওঁ তেতিয়াহ'লে পইণ্ট আমাৰ কেইটাৰ আগত আহিব 7টাৰ আগত আহিব তাৰমানে 1 2 3 4 5 6 7 পইণ্ট ইয়াত আহি যাব তাৰমানে 14.96 হ'ব বাকী জিৰ'খিনি লিখি লাভে নাই 14.96 লিখিব লাগিব ইনটু 10⁻7 14.96 এই খালী ঠাইটোত কি হ'ব 14.96 হ'ব শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 14.96 নেক্সট x দৈৰ্ঘ্যৰ বাহুযুক্ত এক বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ দুগুণৰ সৈতে একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ 3 গুণ যোগ কৰা হৈছে উপৰোক্ত বিবৃতিটোৰ বীজগণিতীয় প্ৰকাশ হৈছে তাৰমানে এইটো আমাৰ আখৰতে দিয়া আছে আমাক বীজগণিতত সেইটো কি হ'ব আমাৰ এই বৰ্গক্ষেত্ৰৰ বাহু কি দিয়া আছে বৰ্গক্ষেত্ৰৰ বাহু দিয়া আছে x এতিয়া ক্ষেত্ৰফলৰ দুগুণ ক্ষেত্ৰফল কেনেকৈ ওলাব বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল মানে হৈছে এৰিয়া ক্ষেত্ৰফল মানে হৈছে এৰিয়া বৰ্গৰ ক্ষেত্ৰফল কেনেকৈ ওলায় x² হয় বাহু যদি x হয় তেতিয়াহ'লে ক্ষেত্ৰফলটো হ'ব x² মানে বাহু স্কোৱাৰ x² দুগুণৰ লগত দুগুণ মানে 2 পূৰণ কৰিব লাগিব তাৰ সৈতে কি যোগ কৰিব লাগিব বৰ্গক্ষেত্ৰৰ পৰিসীমা কেনেকৈ ওলায় বৰ্গক্ষেত্ৰৰ পৰিসীমা হৈছে 4 পূৰণ বাহু 4x তাৰমানে 4xৰ 3 গুণ তাৰমানে 3 পূৰণ কৰিব লাগিব এইটোৱে হৈছে বীজগণিতীয় প্ৰকাশ গতিকে 2x² কিমান হ'ব এইটো ভালকৈ যদি লিখোঁ 2x² এইটো প্লাছ এইফালে কিমান আছে 3 আৰু 4 3 4 গুণ 12x এইটো আছে ক'ত আছে অপশ্যন নম্বৰ ডি 2x² প্লাছ 12x এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট দুটা অসমান অখণ্ড সংখ্যাৰ যোগফল যদি সংখ্যা দুটাৰ ডাঙৰটোৰ পৰা সৰুটোৰ বিয়োগফলৰ সমান হয় তেনেহ'লে নিম্নোক্ত উক্তিসমূহৰ কোনটো এটা উক্তি শুদ্ধ হ'ব লাগিব দুটা অসমান অখণ্ড সংখ্যা অখণ্ড সংখ্যা কোনবিলাকক বুলি কয় এইটো +-1 +-2 +-3 এই সংখ্যাবিলাক হৈছে অখণ্ড সংখ্যা এনেকুৱা অখণ্ড সংখ্যাৰ অসমান মানে দুটা বেলেগ বেলেগ অখণ্ড সংখ্যাৰ যোগফল যদি যোগফলটো কি বুলি কৈছে যদি সংখ্যা দুটাৰ ডাঙৰটোৰ পৰা সৰুটোৰ বিয়োগফলৰ সমান হয় তেনেহ'লে নিম্নোক্ত উক্তিসমূহৰ কোনটো এটা শুদ্ধ উক্তি হ'ব লাগিব তাৰমানে যোগফলটো আৰু বিয়োগফলটো সমান হ'ব লাগে আল্টিমেটলি কথাটো এইটোৱে যোগফলো সমান আৰু বিয়োগফলো সমান গতিকে অখণ্ড 0 +-1 এইবিলাক +-2 +-3 +-4 এনেকুৱা যোগফলটো সমান কেতিয়া হ'ব যোগফল আৰু বিয়োগফল দুটা সমান কেতিয়া হ'ব যদিহে আমি এটা অখণ্ড সংখ্যা ল'লোঁ 1 আৰু এটা সংখ্যা ল'লোঁ 0 গতিকে 1 আৰু 0 যোগ কৰিলে 1 হয় আকৌ 1 আৰু 0 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে হ'ব 1 হ'ব গতিকে যোগফলো 1 আৰু বিয়োগফলো 1 কেতিয়া হ'ব যদিহে যিকোনো এটা শূন্য হ'ব লাগিব যিকোনো এটা কি হ'ব লাগিব শূন্য হ'ব লাগিব সেইটোৱে কৈছে অখণ্ড সংখ্যাদ্বয়ৰ তাৰমানে সেই দুটা অখণ্ড সংখ্যাৰ অন্ততঃ এটাৰ মান কি হ'ব লাগিব শূন্য হ'ব লাগিব এটাৰ মান কি হ'ব লাগিব শূন্য হ'ব লাগিব গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অখণ্ড সংখ্যাদ্বয়ৰ অন্ততঃ এটাৰ মান শূন্য হ'ব লাগিব নেক্সট কোনো এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হৈছে 2.3 সেণ্টিমিটাৰ 20 মিলিমিটাৰ আৰু 23 মিলিমিটাৰ ত্ৰিভুজটো হৈছে এটা কি ত্ৰিভুজ এতিয়া তিনিটা বাহু দিয়া আছে ত্ৰিভুজটোৰ এটা দিয়া আছে 2.3 সেণ্টিমিটাৰ এটা সেণ্টিমিটাৰত দিছে বাকীবিলাক মিলিমিটাৰত দিছে এতিয়া এই দুটা মিলিমিটাৰত আছে এইটো আছে 2.3 সেণ্টিমিটাৰ সেণ্টিমিটাৰৰ পৰা মিলিমিটাৰলৈ নিব হ'লে কি পূৰণ কৰিব লাগিব 2.3 লগত 10 পূৰণ কৰিব লাগিব 2.3 লগত যদি 10 পূৰণ কৰি দিওঁ কিমান হ'ব 23 হ'ব 23 mm হ'ব তাৰমানে এইফালে 23 mm এইফালে 23 mm দুটা সমান বাহু গতিকে বাহু দুটা সমান হ'লে এইটো 20 এইটো অলপ বেলেগ সমান নহয় গতিকে এই দুটা বাহু সমান 23 এইফালে 23 মিলিমিটাৰ এইফালে 23 মিলিমিটাৰ গতিকে সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু যদি সমান হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় নেক্সট ৰম্বাস এটাৰ ক্ষেত্ৰফলৰ সমান হৈছে এনেকুৱা ৰম্বাস এটাৰ এইটো ৰম্বাস বুলি কয় ৰম্বাসৰ দুটা কৰ্ণ থাকে ৰম্বাসৰ ক্ষেত্ৰফল কেনেকৈ ওলায়
হাফ পূৰণ কি হ'ব কৰ্ণ দুটাৰ পূৰণফল কৰ্ণ দুটাৰ দৈৰ্ঘ্যৰ কি হ'ব পূৰণফল এই কৰ্ণ দুটাৰ পূৰণফল তাৰমানে কৰ্ণ দুডালৰ পূৰণফল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1/2 কৰ্ণ দুডালৰ দৈৰ্ঘ্যৰ পূৰণফল নেক্সট x স্কোৱাৰ মাইনাছ 5x প্লাছ 6ক x মাইনাছ 3 হৰণ কৰি পোৱা হৰণফলটো হৈছে তাৰমানে x স্কোৱাৰ মাইনাছ 5x প্লাছ 6 ইয়াক আমি উৎপাদকীকৰণ কৰি লওঁ কি হ'ব x স্কোৱাৰ মাইনাছ এই 5টোক আমি ভাঙিব লাগিব কি বুলি ভাঙিব লাগিব প্লাছ চিন হিচাপে ভাঙিব লাগিব কি হওক প্লাছ এই ইয়াত যে লাষ্টত প্লাছ আছে সেইকাৰণে ইয়াতো ব্ৰেকেটত প্লাছ দিলোঁ এতিয়া কি যোগ কৰিলে 5 হ'ব আৰু পূৰণ কৰিলে 6 হ'ব ইয়াৰ উত্তৰটো হৈছে 3 আৰু 2 তাৰমানে 5ক আমি 3 2 5 বুলি ভাঙি দিলোঁ কাৰণ 3 2 5 হ'ব আৰু 3 আৰু 2 পূৰণ কৰিলে 6 হ'ব লগতে 5ক ভাঙিলোঁ 3 যোগ 2 বুলি আৰু থাকিল কি x প্লাছ এইফালে কি থাকিল 6 থাকিল x স্কোৱাৰ মাইনাছ 3 আৰু x হ'ব ঠিক একেদৰে মাইনাছ আৰু এইটো প্লাছ প্লাছে মাইনাছ 2 আৰু এইফালে কি হ'ল x 2x প্লাছ 6 এতিয়া এইটো আমি কি হ'ব x যদি কমন লওঁ x মাইনাছ 3 হ'ব এই দুটাৰ পৰা যদি x কমন লওঁ x মাইনাছ 3 থাকিল ঠিক তেনেকৈ মাইনাছ দি এইটো 2টো যদি উলিয়াই দিওঁ ইয়াত থাকিল x আকৌ এই মাইনাছে ইয়াত মাইনাছ দিব লাগিব মাইনাছে তেতিয়াহে এইটো প্লাছ হ'ব ইয়াত মাইনাছ প্লাছ হ'ব এফালে 2 আৰু 3 হ'ব 2 3 গুণ 6 গতিকে x মাইনাছ 3 ইয়াত দুটা আছে ইয়াত এটা আৰু বাকী থাকিল x আৰু মাইনাছ 2 x মাইনাছ 2 গতিকে এইটোক আমি যদি ভাঙি দিলোঁ তেতিয়া এই ৰাশিটো কিহেৰে হৰণ কৰিব লাগিব x মাইনাছ 3ৰে হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব x মাইনাছ 3ৰে হৰণ কৰিব লাগিব x মাইনাছ 3ৰে এই ৰাশিটোক আমি হৰণ কৰিব লাগিব x মাইনাছ 3 আছে ওপৰত আৰু x মাইনাছ 2 আছে এইটো পাতি ল'লোঁ আমি তাৰমানে আমাক এই ৰাশিটোক হৰণ কৰিব দিছিল এই ৰাশিটোকে আমি উৎপাদকীকৰণ কৰি কি পালোঁ x মাইনাছ 3 x মাইনাছ 2 পালোঁ তাকে আমি x মাইনাছ 3 x মাইনাছ 2 ওপৰত লিখিলোঁ তাক হৰণ কৰিছোঁ কিহেৰে x মাইনাছ 3ৰে হৰণ কৰিছোঁ এইটো কেঞ্চেল যাব x মাইনাছ 3 থাকিল কি x মাইনাছ 2 গতিকে শুদ্ধ উত্তৰটো অপশ্যন বি x মাইনাছ 2 নেক্সট প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কি হয় n × n প্লাছ 1/2 গতিকে ইয়াত প্ৰথম 20টা মানে nৰ মান 20 দিছে n 20 এইফালে 20 যোগ 1 ডিভাইডেড বাই 2 তাৰমানে 20 এইফালে 21/2 2য়ে 20ক কেইবাৰ যায় 10 বাৰ 10 আৰু 21 পূৰণ কৰিলে কিমান হ'ব 210 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 210 নেক্সট x স্কোৱাৰ y আৰু xy স্কোৱাৰৰ গসাগু হ'ল x স্কোৱাৰ y দিছে এটা আৰু এটা দিছে xy স্কোৱাৰ x স্কোৱাৰ y মানে x পূৰণ x পূৰণ y ঠিক একেদৰে xy স্কোৱাৰ মানে x পূৰণ y পূৰণ y ইয়াত x দুটা আছিল প্ৰথমত সেইকাৰণে দুটা দিলোঁ x আৰু y ইয়াত y দুটা আছে সেইটো কাৰণে x এটা আছে x এটা লিখি y দুটা লিখিলোঁ এতিয়া গসাগু লাগে গসাগু দুইটাতে কমন থকা দুইটাতে কমন কি আছে x আছে আৰু এইফালে y আছে দুইটাতে কমন কি পালোঁ গসাগু কি পালোঁ x আৰু y তাৰমানে xy শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি xy নেক্সট কোনো এক সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি x আৰু দশকৰ ঘৰৰ অংকটো যদি y তেনেহ'লে সংখ্যাটো হ'ব গতিকে এককৰ ঘৰৰ অংকটো হৈছে x আৰু দশকৰ ঘৰৰ অংকটো y দশকৰ ঘৰত থাকিল 10 পূৰণ কৰিব লাগিব আমি 10y প্লাছ x ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10 এককৰ ঘৰৰ অংকটো x গতিকে এককৰ ঘৰত 1 থাকে 1ৰ লগত আমি x পূৰণ কৰিলে কি হ'ব xয়ে হ'ব যোগ আৰু দশকৰ ঘৰৰ অংকটো y তাৰমানে দশকৰ ঘৰৰ অংকটোৰ লগত আমি কি পূৰণ কৰোঁ 10 পূৰণ কৰোঁ গতিকে 10y সেইকাৰণে 10y প্লাছ x ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10y প্লাছ x নেক্সট মান নিৰ্ণয় কৰা 1/2 হোল টু দি পাৱাৰ মাইনাছ 2 প্লাছ 1/3 হোল টু দি পাৱাৰ মাইনাছ 2 প্লাছ 1/4 হোল টু দি পাৱাৰ মাইনাছ 2 প্লাছ 1/5 হোল টু দি পাৱাৰ মাইনাছ 2 আছে এয়া আমি সৰল কৰিম
1/2টোক যদি আমি 2 কৰি দিওঁ তেতিয়াহ'লে এইটো আমাৰ স্কোৱাৰ হৈ যাব, -2টো +2 হৈ যাব। ঠিক একেদৰে 1/3 যদি আমি স্কোৱাৰ কৰি দিওঁ, 1/3 যদি আমি স্কোৱাৰ কৰি 1/3 যদি আমি এইটো 3 কৰি দিওঁ তেতিয়া এইটো 2 হৈ যাব, -2টো +2 হৈ যাব। 1/4ক যদি আমি কি কৰি দিওঁ 4 কৰি দিওঁ তেতিয়াহ'লে এইটো স্কোৱাৰ হৈ যাব, -2টো + হৈ যাব। প্লাছ 5ক যদি আমি স্কোৱাৰ কৰোঁ 1/5 যদি 5 কৰি দিওঁ তেতিয়াহ'লে এইটো স্কোৱাৰ হৈ যাব। 2 স্কোৱাৰ মানে 4, 3 স্কোৱাৰ মানে 9, 4 স্কোৱাৰ মানে 16 আৰু 5 স্কোৱাৰ মানে হৈছে 25। এইকেইটা যোগ কৰিলে কিমান হ'ব? 9 × 4 = 13, 13 আৰু 16 কিমান হ'ব? 29 আৰু এইফালে 25। 9 × 5 = 14, 4 কৰিলে 2 × 4 = 5, 54। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 54। বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ এইখিনি প্ৰশ্ন ৰিভিজনৰ বাবে সহায় হ'ল। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।